নাৰ্ছৰ এডমিশ্যন নতুন নিয়মত ল'ব লাগিব। যদি 2025-24 বৰ্ষৰ ছেশ্যনত যদি এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এই ভিডিঅ'ৰ জৰিয়তে ফুল প্ৰচেছ জনাই দিয়া হ'ব। এডমিশ্যন ল'বলৈ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ যোগ্যতা কি হ'ব লাগিব, লগতে বয়স কিমান হ'ব লাগিব বা আদাৰ্ছ যিবিলাক ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এই ভিডিঅ'ত জনাই দিয়া হ'ব। ইতিমধ্যে জনাই দিয়া হৈছে যে নেগ্ৰিম শ্বিলঙৰ BSc নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ ডিটেইলছ। তাতে উল্লেখ কৰিছে যে নিট UG কোৰ্চৰ যিটো এন্ট্ৰেন্স পৰীক্ষা আছে সেই এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। কিন্তু ইয়াতে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে। কেণ্ডিডেটৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি এই তিনিখন ছাবজেক্টত এগ্ৰিগেট 45% বিচাৰিছে। আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে ইংৰাজী বিষয়ত কিন্তু ইণ্ডিভিজুৱেলি 45% লাগিব। যদি কেণ্ডিডেট ইংৰাজী বিষয়ত 40 পাইছে, 45 যদি পোৱা নাই তেতিয়াহ'লে কিন্তু এলিজিবল নহ'ব। ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি মিলি PCB যদি 45 হৈছে আৰু ইংৰাজী বিষয়ত যদি 40 পাইছে তেতিয়াহ'লে কিন্তু নোৱাৰিব। ইংৰাজী বিষয়ত এক্সট্ৰাকৈ মিনিমাম 45 লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট ভাৰতৰ নাগৰিক হ'ব লাগিব। এডমিশ্যন প্ৰচেছটো এইবাৰ এনেকুৱা হ'ব, মানে ফৰ্ম ফিল-আপৰ লিংক দিব। লিংক দিয়াৰ পিছত যেতিয়াই দিব জনাই দিয়া হ'ব, এতিয়ালৈকে দিয়া নাই। লিংক দিয়াৰ পিছত যিসকলে 2024 চনত নিট UG পৰীক্ষা দিছে সেইসকল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। 2023 চনত যদি এপ্লাই কৰিছিল আৰু পৰীক্ষা দিছিল নিট UG তেতিয়া কিন্তু নোৱাৰিব। 24 চনত দিয়াসকলে কিন্তু এই ফৰ্ম ফিল-আপ কৰিব পাৰিব। ফৰ্ম আহিলেই জনাই দিব। যেতিয়া ফৰ্ম ফিল-আপ কৰিব তাৰ পিছত লিষ্ট প্ৰকাশ কৰিব। তাৰ পিছত কেণ্ডিডেটৰ নেক্সট যিটো প্ৰচেছ হ'ব সেইটো কাউন্সেলিং হ'ব। তাৰ পিছত এডমিশ্যন প্ৰচেছ হ'ব। এডমিশ্যন ল'বলৈ হ'লে কেণ্ডিডেটৰ যিটো ইয়াতে বয়স উল্লেখ কৰিছে 17 বছৰৰ পৰা 25 বছৰ। কিন্তু এতিয়া কোনো ধৰণৰ আপাৰ এজ লিমিট নাই। কাৰণ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আগতেই নোটিছ প্ৰকাশ কৰি জনাই দিছে যে নাৰ্ছিঙত এডমিশ্যন ল'বলৈ কোনো ধৰণৰ আপাৰ এজ লিমিট নাই। এইটো এটা গুড নিউজ হয়। এতিয়া মই বাকী যিবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে জনাই দিম। নেগ্ৰিমছত BSc নাৰ্ছিং কোৰ্চৰ টোটেল চিট আছে 50টা। ল'ৰা ছোৱালী এডমিশ্যন ল'ব পাৰিব এই BSc নাৰ্ছিং কোৰ্চত। প্ৰমাণ পত্ৰ কি লাগিব এতিয়া জনাই দিয়া হ'ব। জন্মৰ প্ৰমাণ হিচাপে হাইস্কুল চাৰ্টিফিকেট বা জন্মৰ চাৰ্টিফিকেট বা এডমিট কাৰ্ড দিলেই হ'ব। তাৰপিছত পাছ চাৰ্টিফিকেট লাগিব। তাৰপিছত HS পাছৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত ফটো লাগিব। এডমিশ্যনৰ টাইমত BSc নাৰ্ছিং কোৰ্চৰ যিখন নতুন নোটিছ আহিছে সেই নতুন নোটিছটো ডাউনলোড কৰিবলৈ কাম কৰক। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ। লিংকত ক্লিক কৰি ডাউনলোড কৰি এবাৰ ৰিড কৰক।